বন্ধুসকল নমস্কাৰ। সময়ত স্নাতক কৰ্মচাৰী সন্থাৰ বাবে এটা নতুন আৰু ভাল খবৰ শেহতীয়াকৈ ফাইনান্স ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ পাইছে। আপোনালোকৰ সন্মুখত মই মূল কপিটো হাইলাইট কৰি ৰাখিবলৈ যত্ন কৰিছোঁ। বন্ধুসকল, ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে, দেখুৱাবলৈ লৈ আছো। চাওক, গভৰ্ণমেণ্ট অফ আছাম, ফাইনান্স ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী 6, আৰু এই গুৰুত্বপূৰ্ণ যি নটিচখন আহিছিলে, এডিশ্যনেল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, ফাইনান্স ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী 6, অৰ্থাৎ এই বিভাগৰ পৰা প্ৰকাশ হৈছিলে আৰু নটিচখন পঠোৱা হৈছিল। আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে উল্লেখ কৰিছে তেওঁলোকে, দ্য প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী, অল আছাম গ্ৰেজুৱেট এমপ্লয়িজ এছ'চিয়েশ্যন। এটা অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সামৰি এই নটিচখন প্ৰকাশ হৈছিলে। আপোনালোকৰ সন্মুখত মই ছাবজেক্টটো দেখুৱাবলৈ যত্ন কৰিছোঁ। ছাবজেক্টটো আপোনালোকে মন কৰিব, ইয়াতেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো ইনক্লুড কৰা হৈছে। ৰিগাৰ্ডিং ভেৰিয়াছ ডিমাণ্ডছ অফ অল আছাম গ্ৰেজুৱেট এমপ্লয়িজ এছ'চিয়েশ্যন, অৰ্থাৎ অল আছাম গ্ৰেজুৱেট এমপ্লয়িজ এছ'চিয়েশ্যনে যিসমূহ ডিমাণ্ড চৰকাৰৰ ওচৰত ৰাখিছিলে বা যিসমূহ দাবী ৰাখিছিলে, সেই প্ৰসংগতে শেহতীয়াকৈ এই গুৰুত্বপূৰ্ণ নটিচখন প্ৰকাশ হৈছিলে। আৰু ইয়াতে উল্লেখ কৰিছে যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক মই জনাবলৈ যত্ন কৰিছোঁ। ইয়াতে উল্লেখ কৰিছে তেওঁলোকে যে উপৰোক্ত বিষয়ৰ প্ৰসংগত মোক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে উক্ত বিষয়টো অসম বেতন আয়োগৰ সন্মুখত দাখিল কৰিব। বিষয়টোৰ সৈতে জড়িত প্ৰাসংগিক নথিপত্ৰ, যুক্তি আৰু বিত্তীয় প্ৰভাৱৰ বিৱৰণ আয়োগে যেতিয়া বিচাৰিব, তেতিয়া উপযুক্ত মঞ্চত বিবেচনাৰ বাবে দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে অল আছাম গ্ৰেজুৱেট এমপ্লয়িজ এছ'চিয়েশ্যনৰ বাবে, কাৰণ তেওঁলোকে চৰকাৰে যি অষ্টম পে কমিশ্যনৰ কথা তেওঁলোকে উল্লেখ কৰিছে, তেওঁলোকে তাতেই যি পে কমিশ্যনে যিসমূহ কৰ্মচাৰীসমূহৰ পৰা ৰিকমেণ্ডেশ্যন বিচাৰি আছে আৰু সেই ৰিকমেণ্ডেশ্যনৰ লগতে তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিব পাৰিব বুলি উল্লেখ কৰিছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ লাভ কৰিলোঁ আৰু আপোনালোকৰ সহায় হোৱাকৈ জনাবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।